পুনৰ ছবি জগতলৈ উভতি অহাৰ ইংগিতে আগুলতা ডেকায় বহমপুৰত সংবাদ মাধ্যমৰ আগত শনিবাৰে আবেলি প্ৰায় 4মান বজাত মন্তব্য আঙুলতা ডেকাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ৰাজনীতিত সঠিককৈ কোৱাটো টান সকলো সিদ্ধান্ত দলে নিৰ্ধাৰণ কৰে অসমৰ এছাম যুৱক যুৱতীৰ বিপথে পৰিচালিত হৈছে তাৰ বাবে সজাগতাৰ প্ৰয়োজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ জৰিয়তে সজাগতা আনিছে আঙুলতা ডেকা বহমপুৰৰ ভেৰভেৰী নেধাৰ গাঁৱত প্ৰতিষ্ঠা লাভ কৰা ৰিয়া ফিটনেছ ক্লাব নামেৰে এটি ব্যায়ামাগাৰ উদ্বোধন কৰিবলৈ আহি এইদৰে মন্তব্য কৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে গ্ৰামাঞ্চলত বহমপুৰ নেধাৰ গাঁৱৰ এজন উদীয়মান যুৱক বিক্ৰমজিৎ সিঙৰ একান্ত প্ৰচেষ্টাত স্থাপন হোৱা ব্যায়ামাগাৰ শুভ উদ্বোধন কৰে অসম মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাই আৰু নিউজ লেভৰ নিউজ এডিটৰ তথা জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই বৰ্তমান সভাত প্ৰতিজন ব্যক্তিয়ে নিজকে সুস্থ সবল ব্যক্তি হিচাপে জীৱন যাপন কৰিবলৈ শৰীৰ চৰ্চা একান্তই প্ৰয়োজন এনে ক্ষেত্ৰত গ্ৰামাঞ্চলত স্থাপন হোৱা এনে ব্যায়ামাগাৰে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে ফিটনেছ ক্লাব স্বত্বাধিকাৰী বিক্ৰম সিং তেখেতে বৰ এটা বিষয় শক্তিশালী এটা পদক্ষেপ গ্ৰহণ কৰিছে বহমপুৰ সমষ্টিত তেখেতৰ নিজ ঘৰতে এটা শৰীৰ চিকিৎসা কেন্দ্ৰ আজি মুকলি হ'ল আৰু মই ভাবোঁ যে তেখেতে যদিও এইটো ব্যৱসায়িক দৃষ্টিভংগীৰে চোৱা হয় কিন্তু মোৰ দৃষ্টিত এটা বহুত ডাঙৰ এটা সমাজসেৱাৰ অংশ কাৰণ শৰীৰ চৰ্চাই মানুহৰ মনটোক শক্তিশালী কৰে শৰীৰ চৰ্চাই অনুশাসনৰ মাজত কেনেকৈ এটা প্ৰণালীবদ্ধ জীৱন যাপন কৰিব লাগে সেইটোৱে শিকায় শৰীৰ চৰ্চাই মানুহক সময়ৰ লগত কেনেকৈ চলি সফলতা অৰ্জন কৰিব লাগে সেইটো শিকায় আৰু এটা যোগাত্মক এটা দৃষ্টিভংগী দিয়ে গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত আমি দেখি থকা যিটো স্থিৰতাহীন এখন সমাজ আছে এই সমাজখনত কিন্তু আমি যদি নিজৰ মনটোক যদি নিয়ন্ত্ৰণ কৰিব লাগে আৰু যদি এখন সুস্থ সমাজ যদি গঢ়ি তুলিব লাগে বা এখন সুস্থ পৰিয়াল যদি আমি গঢ়িব লাগে তাৰ কাৰণে কিন্তু শৰীৰ চৰ্চাটো এটা মূল প্ৰাণবিন্দু বা কেন্দ্ৰবিন্দু হ'ব পাৰে গতিকে মই ভাবোঁ যে এখেতৰ যিটো পদক্ষেপ আছে স্বত্বাধিকাৰী বিক্ৰম সিং ডাঙৰীয়াদেৱৰ মই যে এই অঞ্চলৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকৰ কাৰণে খুব সৌভাগ্যশালী দিশ এইটো কাৰণ এনেকুৱা স্থানত ইমান ব্যয়বহুলকৈ এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিছে গতিকে ইয়াৰ ভৰপূৰ সুবিধা আমাৰ নৱপ্ৰজন্মই ল'ব লাগে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলে আৰু সকলোকে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ যাতে এই শৰীৰ চৰ্চা কেন্দ্ৰটোত তেওঁলোকে আহে আৰু নিজকে যাতে সতেজতাৰে ভৰা এটা জীৱন তেওঁলোকে যাপন কৰে বহুদিন ধৰি আপুনি অভিনয় জগতখনত উভতি যাব নেকি চাওক যাওঁ বুলিতো উভতি যাব নোৱাৰি নিজে নিজে কোনোবাইতো মাতিব লাগিব বিচাৰিব লাগিব কিন্তু কোৱাত যদিও আমাৰ বাধা আছে তথাপিতো মই কৈ দিছোঁ যে এখন খুব ব্যয়বহুল ছবিৰ এখন নিৰ্মাণ হৈ গৈছে ইতিমধ্যে আৰু তাত বহুত বছৰৰ মূৰত প্ৰায় 14 বছৰমানৰ মূৰত অভিনয় কৰিছোঁ গতিকে সেইখন আহিব যেতিয়া আহিব তেতিয়া আপোনালোকে সকলোৱে গম পাব ধন্যবাদ